বাসুদেৱায় নমস্কাৰ মই আচাৰ্য বিনয় কাশ্যপ আমি বিবাহৰ অষ্টকূট মিলনৰ বিষয়ে আলোচনা কৰি আছিলো আজি আমি আলোচনা কৰিম অষ্টকূট কাক কয় কেই প্ৰকাৰৰ এটা ইয়াতে কূট মানে মনত ৰাখিব কেই প্ৰকাৰ থাকিব ঠিক আছে অষ্ট মানে হল আঠ প্ৰকাৰৰ ইয়াতে বৰ্ণন থাকিব বিবাহৰ কাৰণে যাক চাবৰ কাৰণে কিহৰ টোটেল 8 প্ৰকাৰৰ কেনে মাৰ্কবিলাক আহিব সেইবিলাক মনত ৰাখিব যে ইয়াতে 8টা পইণ্ট আছে সেই 8টা পইণ্টৰ 8টাই যদি ভাল হয় বিয়া অত্যন্ত শুভ ফল লাগি হয় বিয়াৰ এই 8টাৰ ভিতৰত এটা এমাউণ্ট আছে সেই এমাউণ্টতকে কম হ'ব নালাগে তো সেইটো কাৰণে আমি সদায় জানিব লাগিব যে অষ্টকূট কি কি হয় ইয়াৰ অষ্টকূট প্ৰথমতে আহিব বৰ্ণ বৈশ্য তৰা জুনি গ্ৰহমৈত্ৰী গণ শকুট আৰু নাৰী এই 8টা ইয়াতে বৰ্ণক দিয়া হ'ব 1 পইণ্ট বৈশ্যক দিয়া হ'ব 2 পইণ্ট তৰাক দিয়া হ'ব 3 পইণ্ট জুনিক দিয়া হ'ব 4 পইণ্ট গ্ৰহমৈত্ৰী দিয়া হ'ব 5 পইণ্ট গণক দিয়া হ'ব 6 পইণ্ট ভাগুতক দিয়া হ'ব 7 পইণ্ট আৰু নাৰীক দিয়া হ'ব 8 পইণ্ট এটা কোনটো কি চাই সেইটো বিষয়ে অলপ জানা দৰকাৰ হ'ব বৰ্ণ যদি আমি চাব লাগে তাৰ মানে কি যে ল'ৰা আৰু ছোৱালীৰ যেতিয়া গুণ মিলাব বৰ্ণ যদি মিল খায় তেনেহলে তাৰ আমি গম পাম যে ল'ৰা বা ছোৱালীৰ আচাৰ ব্যৱহাৰ বিয়াৰ পিছত কেনেকুৱা হ'ব ইজনে সিজনৰ প্ৰতি কেনেকুৱা ধৰণৰ ব্যৱহাৰ আদি কৰিব সেইবিলাক আমি বৰ্ণৰ পৰা গম পাম তাৰপিছত আহিব বৈশ্যত আমি কি চাম যে কোনে কাক নিয়ন্ত্ৰণ কৰিব দুয়ো নিজৰ নিয়ন্ত্ৰণত থাকিব নে হাজবেণ্ডে ৱাইফক নিয়ন্ত্ৰণ কৰিব নে ৱাইফে হাজবেণ্ডক নিয়ন্ত্ৰণ কৰিব সেইটো আমি বৈশ্য কুটৰ পৰা আমি গম পাম তৰা কুটৰ কাৰণে আমি চাব লাগিব যে বিয়াৰ পিছত তেওঁলোকৰ সম্পত্তি বৃদ্ধি হ'ব নে যদি বা সম্পত্তি লছ হ'ব নে বৃদ্ধি হ'ব সেইটো বিষয়ে আমি তৰা কুট চালে তাৰ পৰা গম পাম আৰু জুনিৰ পৰা আমি কি গম পাম সন্তানৰ ক্ষেত্ৰত কিবা বাধা আছে নেকি যদি জুনি যদি তেওঁলোকৰ পৃথক পৃথক বা নিমেলা জুনি যদি হয় তেনেহলে সন্তানৰ ক্ষেত্ৰত সদায় বাধা অহা দেখা পোৱা আৰু গ্ৰহমৈত্ৰী আমি চাব লাগে কি কাৰণে ইয়াতে 5 পইণ্ট থাকিব গ্ৰহমৈত্ৰীত ইয়াতে কি আহিব আচাৰ ব্যৱহাৰ ঠিক আছে তেওঁলোকৰ বিয়াৰ পিছত কেনেকুৱা হ'ব আচাৰ ব্যৱহাৰ ভাল হ'ব নে বেয়া হ'ব ইয়াৰ পৰা আমি গ্ৰহমৈত্ৰীৰ ফালৰ পৰা আমি চাব পাৰো আমি গণত থাকিব 6 পইণ্ট আৰু গণৰ পৰা আমি কি গম পাম যে জাতক বা জাতিকা যেতিয়া বিয়া হ'ব বা বিয়াৰ পিছত স্বভাৱ প্ৰকৃতি কেনেকুৱা হ'ব তেওঁলোকৰ মাজত কোমলতা থাকিব নে কাজিয়া পেচাল হৈ থাকিব নে তেওঁলোকৰ বিয়াৰ ক্ষেত্ৰত প্ৰব্লেম আহিব এই আটাইবোৰ আমি গণ মিলানত গম পাই যাম স্বভাৱ প্ৰকৃতিৰ বিষয়ে ঠিক তেনেকে ভাকুতত আমি কেনেকে গম পাম যে দাম্পত্য সুখ হ'ব নে নাই ল'ৰাজন বা ছোৱালীজনে বিয়া পাতি তেওঁলোকৰ সুখত থাকিব নে নাই দাম্পত্য সুখ কেনেকুৱা হ'ব নে এনি টাইম কিবা নিগেটিভ আহিব কাজিয়া পেচাল চলিব ঠিক আছে সেই আটাইবোৰ আমি ভাকুত দুখত আমি গম পাম তাৰপিছত আহিল নাৰী দুখত আমি কি গম পাম যে স্বাস্থ্য কেনেকুৱা হ'ব ঠিক আছে সন্তান হ'ব নে নহয় একে নাৰী হলে কোনোদিনা সন্তান হোৱা দেখা পোৱা নাযায় সেইকাৰণে নাৰী সদায় বেলেগ বেলেগ হ'ব লাগে অহা টপিকত আমি গোটেইবোৰ আলোচনা কৰিম বৰ্ণৰ পৰা ষ্টাৰ্ট কৰিম 8টাত বেলেগ বেলেগ ভিডিঅ' বনাম বৰ্ণ বৈশ্য তৰা জুনি গ্ৰহমৈত্ৰী গণ ভকুত আৰু নাৰীৰ বিষয়ে আমি পৃথক পৃথক ভিডিঅ' বনাম তো আজি আমি অষ্টকূট হয় সেইটোৰ ওপৰত আলোচনা কৰিলো আশা কৰো এই অষ্টকূট মিলনটোত কোনটোত কিমান পইণ্ট থাকে সেইটো আপোনালোকে অলপমান বুজি পালে এতিয়া কথা হ'ল কি সকলোৰে আউট অফ 36 গুণ নিমিলিবও পাৰে তথাপি আমি কিমান মিলিলে বিয়া দিব পৰা যায় ইয়াতে সাধাৰণতে মনত ৰাখিব যদি গ্ৰহমৈত্ৰী ভাকুত ঠিক আছে বা নাৰী এনেকুৱা ধৰণৰ যদি নিমিলে তেনেহলে আমি যদি কুণ্ডলীখনত যদি অষ্টকূট মিলনত 36 টোটেল পইণ্ট থাকে 36ৰ ভিতৰত যদি আউট অফ 36 21 পইণ্ট পোৱা যায় তথাপি বিয়াখনত মোহৰ মাৰিব পাৰি কিন্তু তথাপি ভাল অভিজ্ঞ কোনো জ্যোতিষীৰ হাতত পৰামৰ্শ লৈহে এই কাম কৰা দৰকাৰ এই মোবাইলত যিটো ছফ্টৱেৰ আছে সেইটো চাই পেলাই কৰিলে তাত প্ৰব্লেম আহিব পাৰে কাৰণ কিয় তাত আপোনালোকৰ ডাটাবেছটোহে কেন্দ্ৰ কৰি কৰা হয় কুণ্ডলী এনালাইচিছ কৰি কোনোদিনা কৰা নহয় সেইকাৰণে ভাল অভিজ্ঞ জ্যোতিষী এটা হাতুৱাই দেখুৱাই ল'ব যে বা যদি নিজেও জানে খুবেই ভাল ইয়াতে অষ্টকূট মিলনত
টোটেল 36 পইণ্টৰ ভিতৰত যদি 21 পইণ্ট পোৱা যায় তেনেহ'লে সেইখন বিয়া দিব পৰা যায় আৰু বিয়াত সমূহৰ লগাব পৰা যায়। যদি 21তকৈ কম পইণ্ট থাকে আউট অফ 36 তেনেহ'লে সেইখন বিয়া নপতাই ভাল। অষ্টকোট মিলান কৰিলে কি হয় যে ফিউচাৰত দাম্পত্য জীৱন কেনেকুৱা হ'ব, দাম্পত্য সুখ শান্তি সমৃদ্ধি আটাইবোৰ অষ্টকোট মিলনত নিৰ্ভৰ কৰে। সেইকাৰণে আশা কৰোঁ যে আপোনালোকে যেতিয়া বিয়া এখন পাতিব এই অষ্টকোট মিলনৰ বিষয়ে ভালকে জানি লৈ তাৰপিছত যদি বিয়া পাতে তেনেহ'লে খুব ভাল পৰিণাম পাব। তেনেহ'লে আজি ইয়াতে বিৰাম দিলোঁ। অহা ভিডিঅ'ত আমি বৰ্ণকোটৰ বিষয়ে বিতংভাৱে জানিম। ধন্যবাদ।